নমস্কাৰ। আজি অসমীয়া সাহিত্যৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে পৰাগ কুমাৰ দাস তলৰ কোনখন দৈনিক বাতৰি কাকতৰ প্ৰথমগৰাকী কাৰ্যবাহী সম্পাদক আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। দৈনিক জনমভূমি, দৈনন্দিন বাৰ্তা, অসমীয়া প্ৰতিদিন আৰু অপশ্যন দি দিয়া আছে আমাৰ অসম। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অসমীয়া প্ৰতিদিন। পৰাগ কুমাৰ দাস অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথমগৰাকী কাৰ্যবাহী সম্পাদক আছিল। তলত উল্লেখ কৰা কোনগৰাকী হেমকোষৰ প্ৰণেতা? ইয়াতে 4টা অপশ্যন দিয়া আছে। হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, আনন্দৰাম বৰুৱা আৰু অপশ্যন দি দিয়া আছে বাণীকান্ত কাকতি। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, হেমচন্দ্ৰ বৰুৱা। হেমকোষৰ প্ৰণেতা হৈছে হেমচন্দ্ৰ বৰুৱা। তলত দিয়া কোনখন কবিতা পুথি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। সন্ধিয়াৰ সুৰ, লুইতৰ পাৰৰ অগ্নিসুৰ, কদমকলি আৰু পদুমকলি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লুইতৰ পাৰৰ অগ্নিসুৰ। লুইতৰ পাৰৰ অগ্নিসুৰ যিখন কবিতা পুথি সেইখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটসমূহ কি ভাষাত ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। সংস্কৃত, ব্ৰজাৱলী, পালি আৰু অপশ্যন দি দিয়া আছে যে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ব্ৰজাৱলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। মিৰি জীয়ৰী নামৰ বিখ্যাত অসমীয়া উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন দি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰজনীকান্ত বৰদলৈ। মিৰি জীয়ৰী নামৰ বিখ্যাত অসমীয়া উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াওৰিংগম, মিৰি জীয়ৰী, ভানুমতী আৰু অপশ্যন দি দিয়া আছে মাকাম। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইয়াওৰিংগম। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ইয়াওৰিংগম। তলত উল্লেখ কৰা কোনগৰাকীয়ে অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস ভানুমতী ৰচনা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ভৱেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঁই, অপশ্যন দি দিয়া আছে পদ্মনাথ গোহাঁইবৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পদ্মনাথ গোহাঁইবৰুৱা। পদ্মনাথ গোহাঁইবৰুৱাই প্ৰথম অসমীয়া ভাষাৰ উপন্যাস ভানুমতী ৰচনা কৰিছিল। অৰুণোদয় আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। চন্দ্ৰকুমাৰ আগৰৱালা, গুণাভিৰাম বৰুৱা, নাথান ব্ৰাউন, অপশ্যন দি দিয়া আছে ভৱেন্দ্ৰনাথ শইকীয়া। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, নাথান ব্ৰাউন। অৰুণোদয় আলোচনীখনৰ প্ৰথমগৰাকী সম্পাদক হৈছে নাথান ব্ৰাউন। সুৰেন্দ্ৰ কুমাৰ মেধি তলত দিয়া কোনগৰাকী সাহিত্যিকৰ প্ৰকৃত নাম আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। ৰঞ্জু হাজৰিকা, সৌৰভ কুমাৰ চলিহা, হোমেন বৰগোহাঁই আৰু দিয়া আছে মহিম বৰা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সৌৰভ কুমাৰ চলিহা। সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম হৈছে সুৰেন্দ্ৰ কুমাৰ মেধি। অসম উপত্যকা সাহিত্য বঁটা তলৰ কোনগৰাকীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। পদ্মধৰ চলিহা, নিৰ্মলপ্ৰভা বৰদলৈ, ভৱেন্দ্ৰনাথ শইকীয়া,
অপশ্যন ডি দিয়া আছে নলিনীধৰ ভট্টাচাৰ্য। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া। অসম উপত্যকা সাহিত্য বঁটা প্ৰথমবাৰৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই লাভ কৰিছিল। তলত দিয়া কোনগৰাকী ব্যক্তিক অসমীয়াৰ চুটিগল্পৰ পিতৃ বুলি কোৱা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লক্ষ্মীনন্দন বৰা, অপশ্যন বি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি দিয়া আছে আনন্দৰাম বৰুৱা, অপশ্যন ডি দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।